বাৰিষাৰ পথৰত এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তি কঠোৰ জীৱন সংগ্ৰামত আবদ্ধ মানুহজন কৰ্ম সংস্কৃতি নিদৰ্শনে আপোনাক দিব সাহস আৰু প্ৰেৰণা পথাৰত ৰুইছে ভুই তুলিছে কঠীয়া চৰকাৰী সাহায্য লাভৰ পৰা বঞ্চিত মানুহজন বিশেষভাৱে সক্ষম হৈও কৰিছে দিন হাজিৰা কলিয়াবৰৰ নলতলি গাঁৱৰ এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তি কিন্তু তেখেতৰ কৰ্ম সংস্কৃতি নিদৰ্শন কিছু হুকিয়া তথা পৃথক তেখেতৰ নাম পৱন বৰ্মন 2015 চনতে এক অচিন ৰোগত আক্ৰান্ত হৈ পৱন বৰ্মনে চিৰদিনৰ বাবে হেৰুৱাই পেলালে তেখেতৰ দৃষ্টিশক্তি চকুৰে নেদেখিলেও সকলো কামেই কৰে মানুহজনে হাউনৰ বতৰত অসমত এতিয়া শালি ধানৰ কঠীয়া ৰোৱাৰ সময় কপালৰ ঘাম মাটিত পেলাই কঠীয়া তুলি ভুই ৰোৱাৰ সময় এয়া কলিয়াবৰৰ পথাৰতো দেখা গৈছে কৃষকৰ ব্যস্ততা সাধাৰণ কৃষকৰ লগতে কৃষি পথাৰত এতিয়া পৱন বৰ্মনেও ৰুইছে ভুই তুলিছে কঠীয়া চকুৰে নেদেখিলেও পথাৰত কঠীয়া তোলা ভুই ৰোৱা সৰিয়হ তোলা আদি কাম কৰি পৰিয়াল পোহপাল দি আহিছে বিশেষভাৱে সক্ষম লোকজনে আজি পৰ্যন্ত কোনো ধৰণৰ চৰকাৰী সাহায্য লাভ নকৰা বিশেষভাৱে সক্ষম পৱন বৰ্মনে জীৱনজু চলাই গৈছে কেৱল দিন হাজিৰা কৰি অনাগত দিনত চৰকাৰ বা কোনো সুহৃদয়বানে পৱন বৰ্মনৰ জীৱন জীৱিকা লাভৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াবনে সেয়া নিশ্চয় লক্ষণীয় হ'ব ধৰক বাৰিষা সময়তে এই কঠীয়া তোলা কামটো কৰোঁ আৰু অন্য কাম কৰিব নোৱাৰোঁ আৰু কিয় নোৱাৰে চকুৰ প্ৰব্লেম কেতিয়া ফাৰ্ষ্ট চকুৰ প্ৰব্লেম এইটো 15 চনৰ পৰা হৈছে তাৰপিছত ট্ৰিটমেণ্ট কৰিছিল নে আপুনি নেপাল দুইবাৰ গৈছিলোঁ কিন্তু ডক্টৰে কৈছে পৰ্দা ফাটি গ'ল বুলি কাম নহ'ব বুলি কৈছে দুইটা চকুৰে নেদেখে নেকি অঁ আপোনাৰ নামটো পৱন বৰ্মন ঘৰ নলতলি পথাৰত কি কাম কৰে আপুনি মই অকলে কঠীয়া উঠাটো আন্তাজিহে কৰিব লাগে অঁ আপোনাৰ ঘৰত কোন কোন আছে ভাই এটা আছে আৰু মই আৰু দেউতা আপুনি বিয়া বাৰু পাতিছে নাই পতা আপুনি যিটো উপাৰ্জন কৰে সেই উপাৰ্জনৰ পইচাই ঘৰ চলিছে এতিয়া সেইটোৱে আৰু চৰকাৰী অনুযায়ী একো পোৱা নাই আৰু সেইটোৱে কাম কৰি চলি থাকোঁ আৰু কঠীয়া তুলি পেলাই ঘৰ চলাই আছে দুই পইচা পায় সৰিয়হ তোলে এতিয়া যে ধৰি লওক আপুনি চকুৰে দেখা নাপায় কেনেকৈ আন্তাজত কঠীয়া তোলে এইটো খেতিত আনি লগাই দিলে যেতিয়া মই আৰু লাইনত গৈ থাকোঁ আৰু পাৰি ধৰি কিন্তু আনি পেলাই লগাই দিব লাগিব এটাই আনি নামটো কি বুলি ক'লে পৱন বৰ্মন নিউজ ডেস্ক ৰিপৰ্ট সচ দ্য ৰিয়েলিটি